হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কালি এটা স্পষ্টকৈ ঘোষণা কৰিছিল যে এই বিস্ফোৰণক যদি কোনোবাই সমৰ্থন কৰি সোশ্যাল মিডিয়াত পোষ্ট কৰে বা কমেন্ট কৰে তেনেকুৱা লোকসকলক ডিজিপিক নিৰ্দেশ দিছিল যে বাছু উলিয়াব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰতে অসমতো 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে সেইকেজনে সোশ্যাল মিডিয়াত দিল্লীৰ বিস্ফোৰণক তেওঁলোকে সমৰ্থন কৰিছিল উত্তেজনাপূৰ্ণ তেওঁলোকে মন্তব্য কৰিছিল উত্তেজক মন্তব্য কৰিছিল যে আপকেকৈ তেওঁলোকে সেই বিস্ফোৰণক সমৰ্থন কৰিছিল আচৰিত কথা সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণক সমৰ্থন কৰা একাংশ লোক এতিয়া আমাৰ এখন অসমত সোমাই আছে মই জনা বিচাৰিছো দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মতিউৰ ৰহমান গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হাসান আলী মণ্ডল চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল লতিফ কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৱাজুল কালাম বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ আলী আহমেদ সোশ্যাল মিডিয়াত বিৰূপ মন্তব্য কৰিছিল উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰিছিল এই সকল লোকে আৰু এওঁলোক কাৰ হৈ কাম কৰি আছে তেওঁলোক স্লিপাৰ সেল নেকি কোনটো চক্ৰ সমৰ্থন কৰে কাৰণ সন্ত্ৰাসবাদীয়ে যেটো বম ফুটাইছে তাত নিৰীহৰ তেজ বৈছে তাত 12 জন লোকৰ মৃত্যু হৈছে 30 জনৰ অধিক লোক আহত হৈছে আহত সকলৰ বহুতৰ অৱস্থা সংকটজনক কোনো এজন ভাৰতীয়ই তেনেকুৱা ধৰণৰ বোমা বিস্ফোৰণক সমৰ্থন নকৰে সকলোৱে সন্ত্ৰাসবাদীৰ কাৰ্যক গৰিহণা দিছে তেনে ধৰণৰ কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে কিন্তু তাৰ মাজতেই আমাৰ সমাজৰ একাংশ লোক আছে যিসকলে কিন্তু দিল্লীৰ বোমা বিস্ফোৰণত সন্ত্ৰাসবাদীৰ পক্ষ লৈছে আৰু তেওঁলোক নহয় তেওঁলোক আমাৰ অসমৰে মানুহ তেওঁলোক আমাৰ অসমতে 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোশ্যাল মিডিয়াত যদি তেনেকুৱা ধৰণৰ মন্তব্য কৰা লোকসকলৰ ওপৰত অসম আৰক্ষীৰ সাইবাৰ সেলটোৱে তীক্ষ্ণ নজৰ ৰাখিছে কোনোবা যদি তেনেকুৱা ধৰণৰ বিচ্ছিন্নতাবাদী মনোভাৱৰ মানুহ আছে বা তেনেকুৱা ধৰণৰ সংগঠনৰ সৈতে জড়িত যদি কোনোবা মানুহ আছে তেওঁলোকক কিন্তু আটক কৰা হ'ব ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মতিউৰ ৰহমান গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে হাসান আলী মণ্ডল চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে আব্দুল লতিফ কামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৱাজুল কামাল বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ আলী আহমেদ সোশ্যাল মিডিয়াত বিৰূপ মন্তব্য কৰিছিল আৰু কালিয়ে মুখ্যমন্ত্ৰীয়ে কৈ দিছিলে যে আমি উদ্বিগ্ন দেশৰ নিৰাপত্তাৰ দিশটোক লৈ আমি উদ্বিগ্ন হৈ আছো যথেষ্ট চিন্তিত হৈ আছো কাৰণ উত্তৰ পূৰ্বাঞ্চলখন অত্যন্ত স্পৰ্শকাতৰ এখন ৰাজ্য কাৰণ অসম মেঘালয় এইবোৰ যিমান অঞ্চল আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমানখন ৰাজ্য আছে আটাইকেইখনৰ ওপৰত বাংলাদেশৰ মৌলবাদী শক্তিৰ চকু আছে আৰু তেওঁলোকে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক নিজৰ মাজত ৰাখি বা তেওঁলোকৰ লগত সংলগ্ন কৰি কিছুমান বিতৰ্কিত মেপ তেওঁলোকে পাকিস্তান বা মৌলবাদী শক্তিসমূহৰ হাতত দি আছে সেই কাৰণে চিন্তা কৰা হৈছে টাৰ্গেট হ'ব পাৰে অসম আৰু তাক লৈ এটা উদ্বিগ্ন হৈ আছে আৰু অসমত কঠিন পৰিস্থিতিত আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে অসমত যদি কিবা এটা হ'বলৈ হয় বহুত ডাঙৰকৈ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু লগতে কৈছে যে শিক্ষিত হ'লেই যে সন্ত্ৰাসবাদী নহ'ব তেনে কোনো কথা নাই কাৰণ দিল্লী বিস্ফোৰণটো আমি দেখিলো তাত চিকিৎসক জড়িত হৈ আছে তাত স্বাস্থ্য খণ্ডৰ লগত জড়িত লোকসকল জড়িত হৈ আছে চিকিৎসকসকলে AK-47 ৰাইফল আনি থৈছিলে তেওঁলোকে বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিছিলে তেওঁলোকক ব্ৰেইন ৱাশ কৰা হৈছিলে তেওঁলোকক জেহাদী একাংশ মৌলবীয়ে তেওঁলোকৰ ব্ৰেইন ৱাশ কৰিছিলে আৰু এনেকুৱা ধৰণৰ কাম কৰিবলৈ আত্মঘাতী বিস্ফোৰণ কৰাবলৈ তেওঁলোকক বাধ্য কৰাইছিলে তেওঁলোকক সৈতে পৰ্যায়লৈকে লৈ যোৱা হৈছিলে তেৰেবোৰ শিপা যাতে অসমত শিপাব নোৱাৰে কিন্তু দুখৰ কথা যে এতিয়া অসমত তেনেকুৱা ধৰণৰ শিপা পোৱা গৈছে দৰং গোৱালপাৰা চিৰাং কামৰূপ বঙাইগাঁৱৰ পৰা 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে তেনেকুৱা ধৰণৰ কাৰ্যকলাপক সমৰ্থন কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই শুনাই দিব বিচাৰিছো দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হলে সন্ত্ৰাসবাদী নহব তেনেকুৱা কোনো কথা নাই এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে কিন্তু এইবাৰ দিল্লীত যেটো আমি ঘটনা দেখা পালো অশিক্ষিত লোকে কৰা নহয় শিক্ষিত লোকে জেহাদ কৰিছে আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি থামছ আপ ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে এইখিনিয়ে মানুহ যোৱা কালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে একেখিনি মানুহ আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে
বম ব্লাষ্টক আদৰণি জনাইছে কামৰূপ জিলাত আমি 5 গৰাকীক তামুলপুৰত 1 গৰাকীক কাৰ্বি আলঙত 1 গৰাকীক শোণিতপুৰত 2 গৰাকী গোলাঘাটত 2 গৰাকী বঙাইগাঁৱত 3 গৰাকী গোৱালপাৰাত 2 গৰাকী বৰপেটাত 4 গৰাকী কাছাৰত 1 গৰাকী নলবাৰীত 3 গৰাকী হোজাইত 2 গৰাকী বাক্সাত 1 গৰাকী দৰঙত 3 গৰাকী যোৰহাটত 1 গৰাকী সাউথ সালমাৰত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী এই মানুহখিনিক আমি আইডেন্টিফাই কৰিছোঁ তেওঁলোকে লালকিল্লাটো বম ব্লাষ্ট কৰিছে পেহেলগামতো মানুহক মাৰিছে আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকৈ আমাৰ জাতিটো খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে ক'ৰবাত বমেৰে নোৱাৰিলে গুলিৰে ক'ৰবাত গুলিৰে নোৱাৰিলে মাটিৰে ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰি এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে যোৱাকালি মই এটা কথা কৈছোঁ আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল দুৰ্গা পূজা আহিলে দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়ালে জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে ৰাস আহিলে ৰাসতো একে লক্ষ্মী পূজা আহিলে লক্ষ্মী পূজাতো একে কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে তাক তেওঁলোকে ধৰ্মসভা বুলি কয় এখনো ইস্তেমা ধৰ্মসভাতো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব তেওঁলোকৰ লিংকবিলাক চাব কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে যথেষ্ট উদ্বিগ্ন আৰু তেওঁ এটা কথা কৈছে অসমত হলে বহুত ডাঙৰকৈ হ'ব কাৰণ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বাংলাদেশৰ মৌলবাদী শক্তিৰ চকু আগৰ পৰা আছে হাজাৰ হাজাৰ বাংলাদেশী ইয়াত সোমাই আছে স্লিপাৰ সেল সোমাই থাকিব পাৰে যিদৰে আমি দেখিলো এই দিল্লী যিটো বিস্ফোৰণ হ'ল তাত ফৰিদাবাদৰ মডুলৰ যেটো জয়সি মোহাম্মদ পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠন তেওঁলোকৰ ফৰিদাবাদ মডুলৰ সন্ত্ৰাসবাদীসকল এই গোটেই বিস্ফোৰণটোত জড়িত হৈ আছিল তেনেকুৱা কোনোবা মডুলৰ সন্ত্ৰাসবাদী সংগঠনৰ স্লিপাৰ সেল অসমত সক্ৰিয় হৈ আছে নেকি কাৰণ আমি হেওতেকৈ দেখিলো বাংলাদেশৰ যেটো আনসাৰুল্লাহ টিম আছে সেই টিমটোৰ যথেষ্ট সংখ্যক সদস্য কিন্তু পশ্চিম বংগ আৰু অসমত সক্ৰিয় হৈ আছে তেওঁলোকে টাৰ্গেট কৰিব পাৰে অসমক তেওঁলোকৰ টাৰ্গেট থাকিব পাৰে আৰু দিল্লী বিস্ফোৰণটো এটা কথা স্পষ্ট কৰি দিয়ে যে এটা এটা দীৰ্ঘদিনীয়া পৰিকল্পনা এজন মৌলবীয়ে চিকিৎসকক উচতাইছে চিকিৎসকসকলে তেওঁলোকৰ মতেই কাম কৰিছে আৰু সকলো জেহাদ তাৰ অন্তৰত আছিল জেহাদ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ অসমখনক খণ্ড বিখণ্ড কৰিবলৈ চেষ্টা কৰি আছে এটা চক্ৰই সেই চক্ৰটোৰ সেই মানুহখিনি জুবিন ক্ষেত্ৰত গৈ আমাক চাউল দালি নালাগে বুলি মন্তব্য কৰিছে তেওঁলোকৰ লক্ষ্য হৈছে হেতু ভাগ ভাগ কৰা আৰু সেইকাৰণে এতিয়া কৈছে সোশ্যাল মিডিয়াত যিসমূহ বিতৰ্কিত মন্তব্য কৰিছে কোনো এজন ভাৰতীয় মানুহে কোনো এজন প্ৰকৃত ভাৰতীয়ই দিল্লী বিস্ফোৰণক সমৰ্থন কৰিব নোৱাৰে কাৰণ এটো সন্ত্ৰাসবাদী কাৰ্যকলাপ তাত যিসকলৰ প্ৰাণ গৈছে তেওঁলোক আমাৰ দেশৰ মানুহ আমাৰ মানুহ কিন্তু তাৰ পাছতো তেনে ধৰণৰ কাৰ্যকলাপত সন্তুষ্টি লাভ কৰা সকল কোনখন দেশৰ মানুহ হ'ব পাৰে হেতু সহজে অনুমান কৰিব পাৰি তেওঁলোকৰ মানসিকতা কি আছে হেতু আমি সহজতে অনুমান কৰিব পাৰো কিন্তু উদ্বিগ্ন হৈছে আৰু চিন্তাৰ কথা যে নামনি অসমত বিশেষকৈ আজি যেতিয়ালৈকে যিকেইজন ধৰা পৰিছে গোটেইকেইজন নামনি অসমৰ মানুহ দৰং গোৱালপাৰা চিৰাং কামৰূপ বঙাইগাঁও একাংশ
সন্দেহজনক লোকৰ গতিবিধি নামনি অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সেইকাৰণে উচ্ছেদ অভিযান চলাই থকা হৈছিল আৰু তাৰ মাজতে একাংশই উচ্ছেদ অভিযান বন্ধ কৰিবলৈ কৈছিল কিন্তু এই কথাই পুনৰ অসমৰ কঠিন পৰিস্থিতিৰ কথা বুজাই দিয়া হৈছে যে দিল্লীত যেটো পৰিস্থিতিৰ সৃষ্টি হৈছে অসমতে হ'ব পাৰে কাৰণ অসমতো একাংশ সক্ৰিয় হৈ আছে আমাৰ এখন অসমৰ একাংশ মানুহে 5 জন মানুহে তেওঁলোকে বিতৰ্কিত মন্তব্য কৰিছে সেই বিস্ফোৰণটো সমৰ্থন কৰিছে তেনে লোক কিন্তু আৰু থাকিব পাৰে তেওঁলোকৰ একে মনোবৃত্তিৰ মানুহ আৰু থাকিব পাৰে তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত থাকিব মুখ্যমন্ত্ৰীয়ে কৈছে সোশ্যাল মিডিয়াৰ ওপৰত অসম আৰক্ষীৰ খেনচকু আছে কোনোবাই যদি এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ'ব ধন্যবাদ